ভগৱানক আপোনালোকে বিচাৰে নাপাব, ময়ো বিচাৰোঁ, সকলোৱে বিচাৰে। আৰু ভগৱান কেতিয়া পায় গম পায়নে? ভগৱানক আমি সদায় লগ পাওঁ, হয়তো আপোনালোকেও লগ পাইছে চাগে, পৰিস্থিতিয়ে বাধ্যকালে লগ পাই যাব। আৰু যেনেকৈ আমাৰ বাবে ভগৱান সেইজন। খাই লওঁ, সেইকাৰণে মাছকেইটা খাই পেলাই আজি ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ। বাকী এইফালে ছাইডত আছে আপোনাৰ দেখিছে ন, ইয়াৰ মটন, ইয়াৰ চিকেন লৈ আহি আছোঁ। ধুনীয়া ৰাস্তা এটা বজাৰ, ৰাস্তাটো চব কি চালিয়া লাগিছে। কচুৰি খাইছিলোঁ, কচুৰিৰ ভিতৰত এইবোৰ চব কি আলু দাইলে মগু মাহে নে কি মাহে নাজানো আৰু কিন্তু খাবলৈ একদম টেষ্টি ন। আহি আছিলোঁ, আহি থাকোঁতে ৰাস্তাৰ ছাইডতে এখন হোটেলত সোমালোঁ আৰু খাইছোঁ এতিয়া চব্জি, ৰুটি, বইল দিম আৰু লগতে চাহ। হেল্ল' গুড মৰ্ণিং গাইজ। আপোনালোকে গম পাইছে আগৰ ব্লগটোত যে আমি আছিলোঁ এটা ৰুমৰ ভিতৰত, এটা মানে ক্লাছৰুমৰ ভিতৰত, আৰু এটা মানুহৰ ঘৰত আৰু দেই। এইটো কাৰ ঘৰ কি কথা একো গম নাপাওঁ। হঠাৎ দাদাজন লগ পালোঁ, সেই লগ পোৱা দাদাজনে আমাক ঠিক কৰি দিলে। আৰু ৰাস্তাত বতৰ বেয়া আছিলে ৰাতি, আৰু সেই বতৰ এতিয়াও ভাল হোৱা নাই। আৰু ৰাতিপুৱা এতিয়া পূৰা বৰষুণ দি আছে, আৰু ইফালে গুৱাহাটীত পূৰা একদম বানপানী চলি আছে। সেইকাৰণে আমি ইয়াতে ফচি আছোঁ। এতিয়া 7টা বাজিছে, এতিয়ালৈকে যাব পৰা নাই। আমি ভাবিছোঁ ৰেইনকোট পিন্ধি যাওঁ অলপ দূৰ তাহাঁতৰ ঘৰলৈকে, গুৱাহাটীৰ ওচৰতে হৈ থাকিম। বৰষুণ পানী যদি কমে আৰু গুৱাহাটীখন পাৰ হৈ দিব লাগিব। কেনেকুৱা বিপদ দিছে ন। তো যদি আজিৰ দিনটো চাব বিচাৰে ক'ত যাওঁ কি কথা, তো ব'লক তেতিয়াহ'লে প্ৰথম পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এজন শুয়ে আছে এইফালে, আৰু আমাৰ দেৱাশীষ উঠি গ'ল, মুখ চুখ ধুলোঁ, আৰু আমাক চাহো আনি খুৱাইছে। আচলতে সেই যিজন ল'ৰাক লগ পাইছিলোঁ, আপোনালোকক আগৰ ভিডিঅ'টো দেখিছিলোঁ, আপোনালোকে এজন ল'ৰাই লগ পাইছিলোঁ। আমি হঠাৎ বহি ৰাস্তাত এনেকুৱা অৱস্থাত সেইজন ল'ৰাই আনি ইয়াত চাহো দিলে। চাওক এই খেতে হয়। ইয়াৰ পৰা খাই লওক, খাই ৰেইনকোট পিন্ধি একদম টিপ টপ হৈ আমি গৈ আছোঁ। আৰু বাকী থেংক ইউ, আকৌ ঘূৰি আহোঁতে লগ পাম, ভাল লাগে। আৰু বাকী লগ পাম চাগে ঘূৰি আহোঁতে এনেকৈ। আপোনালোকক মোৰ এই চিৰিজটোত ইয়াকে দেখুৱাম, তো মানুহে আপোনাক সহায় কৰে নে নকৰে, ৰাস্তাত আমাক মানে সহায় কৰে নে নকৰে, ক'ত ক'ত সহায় পাওঁ, কি কথা, কেনেকৈ কি পৰিস্থিতি হয়, সকলোখিনি দেখুৱাই থাকিম। চাই দিব হয়নে নহয়? হয়। তুমি নকোৱা হয় নহয়? জয়া অসমকে কৈ দিয়া। জয়া অসম। অথনি ৰাতিপুৱা কেনেকৈ কৈছিলা? ঠিক আছে, বাকী চাই দিব তেতিয়াহ'লে। আশা কৰিছোঁ এতিয়া আপোনালোকৰ চাহটো খাই লওঁ, খাই পেলাই গৈ আছোঁ। ভগৱানক আপোনালোকে বিচাৰে নাপাব, ময়ো বিচাৰোঁ, সকলোৱে বিচাৰে। আৰু ভগৱান কেতিয়া পায় গম পায়নে? ভগৱানক আমি সদায় লগ পাওঁ, হয়তো আপোনালোকেও লগ পাইছে চাগে, পৰিস্থিতিয়ে বাধ্যকালে লগ পাই যাব। আৰু যেনেকৈ আমাৰ বাবে ভগৱান সেইজন, যিজনে আমাক কালি ইয়াত থকা ব্যৱস্থা কৰি দিলে। য'ত নথকাহেঁতেন আমিও হয়তো আজি ক'ত থাকিবলগীয়া হ'লহেঁতেন, ক'ত কৰি থাকিব কোনো গম নাথাকে। আনকি ওচৰত একো নাইও, মানে হোটেল চোটেলো বুলিবলৈ নাই। হোটেলত নাথাকোঁ বাৰু, কিন্তু হোটেল এখনো নাই। তাৰ অৱস্থাত 1 টকাও নিদিয়াকৈ ইয়াত চাহো খাবলৈ পালোঁ, ইয়াতে থাকিবলৈ পালোঁ ন। সেয়াই মহাদেৱৰ যেতিয়া আশীৰ্বাদ থাকে চব ঠিক হৈ যাব। হয় হয় মহাদেৱ, যিহেতু মহাদেৱৰ ওচৰলৈ গৈ আছোঁ। আপোনালোক লগত থাকিলে, আপোনালোকে যদি উৎসাহ দিয়ে, আপোনালোকে যদি সাহস দিয়ে, তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰত পাবগৈ পাৰিম। খালী মাথো এটাই বিচাৰোঁ, সেয়া হৈছে হয়তো কমেণ্ট নহয়, একদম শ্বেয়াৰ ভিডিঅ', কমেণ্টৰ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, বেলেগ একো নালাগে, কমেণ্টৰ শ্বেয়াৰ কৰিব। তো গাইজ আমি ওলাইছোঁ গ্লুকন ডি গুলি লৈছোঁ ইয়াত, কাৰণ গ্লুকন ডিটো মেইন ভাই, হয় নাই? এইবোৰ মেইন, সেইবোৰ বস্তু সদায় লগত ৰাখিব লাগিব। সেইকাৰণে আমি প্ৰত্যেক দিনে আৰু আছে বেগত ভিতৰত, সেইবোৰ পিছত উলিয়াম। আৰু এতিয়া এবাৰ পেকিং কৰি লওঁ, ৰেইনকোট পিন্ধি যাওঁ। ইয়াত গোটেই বৰষুণ, মানে পূৰা বৰষুণ, পূৰা বানপানী হৈ আছে ইয়াত। যাবলৈ ওলাইছিলোঁ আমি, ওলাই পেলাই বাইদেউৰ ঘৰতে 9টা বাজিলে, ৰেইনকোট পিন্ধি ল'লোঁ। যি নহওক আৰু বৰষুণ দিলেও গুচি যাওঁ ৰেইনকোট পিন্ধি। মোৰ বাইদেউ ক'লে বোলে ভাত কেইটামান খাই যোৱা, কালি ৰাতিপুৱা সেয়া চাহ, এতিয়া ভাত। তো চিনাকি হ'লেও মানে আপোন হৈ পৰিছে, আৰু চিনাকি মাত্ৰ কেইটামান ঘণ্টাৰ, আৰু লাষ্টত চকচোন ভাত দিছে আমাক, ভাত খাবলৈ। ভাত খাই পেলাই আমি গৈ আছোঁ। আৰু বাকী দেৱাশীষ কেনেকুৱা? দেৱাশীষ মজা মজা। হা ফিলিংছটো কেনেকুৱা? ফিলিংছটো কেনেকুৱা? মজা। বাকী তেতিয়াহ'লে আপোনালোকে চাই থাকিব, আমি গৈ আছোঁ। আৰু আজি যাব লাগিব সোণাপুৰ। যি নহওক, জয়া অসম বুলি কমেণ্ট কৰিব, বহুত বেছি ভাল লাগিব। বেলেগ একো নিবিচাৰোঁ, সদায় কৈছোঁ, মাত্ৰ আপোনালোকে কমেণ্ট এটা কৰিব, শ্বেয়াৰ কৰি দিব। তো গৈ আহি আছোঁ, ৰহা পাৰ হৈ আহিছোঁ। ৰহাতে আছোঁ আচলতে, মানে পাৰ হোৱা নাই। তাৰপিছত এইফালে কিবা কিনিবলৈ সোমাইছে দোকানত, আৰু বৰষুণ দি আছে। মানে এইবাৰ ৰেইনকোট পিন্ধি আজি প্ৰথম চলাইছোঁ, আৰু এনেকৈ চলাবলৈ ভাল, বেছি দূৰ কভাৰ কৰিব পাৰি, ঠাণ্ডা বতৰ। আৰু সেইকাৰণে যি নহওক, দেখিছে ন, পূৰা সম্পূৰ্ণ গেটাৰত হেলমেটটো পিন্ধি লৈছোঁ, যাতে ওপৰত বৰষুণৰ পৰা ছেফটি হওক। আৰু আহি আছোঁ আহি আছোঁ বৰষুণত তিতি তিতি, পূৰা ৰেইনকোট পিন্ধি লৈছোঁ। আৰু এইজন আমাৰ ভাইটিক আজি এতিয়া ইয়াত এৰিম, আৰু ইয়াক আৰু বেছি নাই। তাৰ পৰা আমি দুটা যাম। তাৰ লক্ষ্য আছিলে বঙাইগাঁও যোৱা, কিন্তু তাক নিব নোৱাৰি, তাৰ অলপ বেছি কষ্ট হৈছে, আৰু কষ্ট দিব নোৱাৰি তাক, আৰু তাৰ কাৰণে নতুন হয়। আৰু আমাৰ দেৱাশীষে এবাৰ পিক কৰিলে, দেৱাশীষৰ কাৰণে তাৰ কাৰণে গৈ আছোঁ।
গাইছ আহি আছিলোঁ আহি থাকোঁতে ৰাস্তাৰ চাইডতে এখন হোটেলত সোমালোঁ আৰু খাইছোঁ এতিয়া চব্জি ৰুটি বইল ডিম আৰু লগতে চাহ তো এনেকৈ গৈ আছোঁ এতিয়া বৰষুণ আহিলে এতিয়া অলপ ভাল লাগিছে খালি আজি বতৰটো যাবলৈ ভাল কেলে গৰম নাই মানে ৰ'দো নাই প্ৰব্লেম নাই বহুত আহিলোঁ 50 কিলোমিটাৰ গুচি আহিলোঁ আমি প্ৰায় 2.5 ঘণ্টামানত 50 কিলোমিটাৰ আহি গ'লোঁ আৰু সেইকাৰণে ভাল লাগিছে আহি আৰু এনেকৈ যদি থাকে আজি হয়তো বহুত যাব পাৰিম কিন্তু যাব নোৱাৰিম তেতিয়া কাৰণ কেলৈ গুৱাহাটীত ৰৈ দিব লাগিব সেইটো কাৰণে অলপ দিগদাৰ হ'ব বাৰু ইয়াত দিনক খাই বৈ লওঁ আৰু গৈ থাকিম চাই দিব সদায় চাই দিব লাগিব 9টা বজাত ৰাতিপুৱা 9টা বজাত সদায় লগাইব হেল্ল' গাইছ আহি আছোঁ চাহ খাই খাই এতিয়া বৰ্তমান আছোঁ আমি ক'ত আছোঁ জাগিৰোডৰ ওচৰত আৰু দুইটা ৰৈছোঁ এতিয়া অকণমান গাটো ভাল লাগিছে মানে ৰেইনকোট পিন্ধি আহিছিলোঁ গোটেই একদম ভিতৰে ঘামি গ'লোঁ মানে গৰমত আৰু সেইকাৰণে ৰেইনকোটটো খুলি ল'লোঁ খুলি পেলাই এতিয়া দুইটা অকণমান ৰৈ লৈছোঁ তাৰপিছত ইয়াক আগত পঠিয়াই দিছোঁ তাক আগত এইটো কাৰণে পঠিয়াওঁ তেতিয়া আমি লাহে লাহে তাৰ ওচৰত পাওঁগৈ আকৌ ৰৈ দিওঁ আকৌ সিজাই তেনেকৈ গৈ আছোঁ আৰু বাকী চাই থাকিব আৰু ভিডিঅ'বোৰ কাইলৈৰ পৰা একদম পূৰা জ'চত চলাব লাগিব আৰু সেই জ'চটো পোৱাৰ এটা উপায় আছে গম পাইছে উপায়টো আপোনালোকক কৈ দিছোঁ সেই জ'চটো পোৱাৰ এটা উপায় আছে আপোনালোকৰ কমেণ্ট আহি আছোঁ আহি পাই গৈছোঁ আমি জাগিৰোড আৰু ইয়াৰ পৰা সোণাপুৰ বেছি দূৰ নাই 15 কিলোমিটাৰমান আছে নেকি আৰু 15 কিলোমিটাৰ গৈ লওঁ তাৰপিছত আৰু মাত্ৰ 15 কিলোমিটাৰমান আছে সেইটো গৈ লওঁ তাৰপিছত তেহেঁতক পাই যামগৈ সোণাপুৰত আৰু তাতে ৰ'ম খাই বৈ লৈ ৰেষ্ট লৈ যদি পাৰোঁ যোৰাবাটৰ পানী কমিছে ওলাই দিম নাইবা কাইলৈ ৰাতিপুৱা ওলাম আৰু তো জাগিৰোড পাৰ হৈ আহিলোঁ আৰু ভোক লাগিছে অলপ সেইকাৰণে চাহ খাই লওঁ সিহঁতৰ ঘৰলৈ এতিয়াও আছে 13-14 কিলোমিটাৰ সিহঁতক আগতে চাহ কাপ খাই লওঁ সেইকাৰণে হোটেলখনত সোমাইছোঁ চাইকেল ইয়াতে ৰাখিলোঁ চাইকেলখন আমাৰ মানে কিয় ষ্টেণ্ডত নৰয় আৰু এখন চব পাহাৰ হৈ আছে বুঢ়া এইখনতো আৰু ষ্টেণ্ড নায়েই সেইখনত সেইকাৰণে তাতে ৰখাইছোঁ মোৰখনত সৰু হৈ পাহাৰিব ইয়াত এতিয়া খাই লওঁগৈ কিবা এটা চাহ একাপ খাই গৈ আছোঁ খাই চাওক কিমান ডাঙৰ ডাঙৰ কচুৰি বস্তুকেইটা ভাল লাগিছে ডাঙৰ ডাঙৰ খাবলৈ কেনেকুৱা টেষ্ট খাই চালে গম পাম কেনেকুৱা যে ভাল লাগিব তাকে খাম আৰু চাই লৈ ইয়াত কি খাবা এইটো নতুন কিবা দেখিছোঁ এইটোকে খাওঁ কচুৰি খাইছিলোঁ কিন্তু কচুৰিকেইটা দেখোঁ চব কি হালধীয়া হালধীয়া মগু মাহে নে কি মাহে নাজানো আৰু দেই কিন্তু খাবলৈ একদম টেষ্টি নহয় মই মানে কচুৰিটো বহুত ডাঙৰ কিন্তু খাবলৈ ভাল নহয় ঐ ব'লা নেকি যাওঁ নেকি ব'লা তাৰ ঘৰতে ধুনীয়াকৈ বহি লওঁগৈ আৰু এই সোণাপুৰ পাই গ'লোহি আৰু ইয়াত ভাইটি কেইটামান আছে আৰু আমি ৰাইডত আহিলে গুৱাহাটী পেলাই আহিলে সিহঁতক লগ পাওঁৱেই আৰু সঁচাকৈ ভাল লাগে সেইকাৰণে তাহাঁতি আজিও আমাৰ কাৰণে ৰৈ আছিলে আহি পিছত দেখিছে নহয় পিছত আছে এইফালে আগতো আছে সিহঁতি তো আহি আছোঁ ভাল লাগিব সোমাই আহিলোঁ গাঁৱৰ ভিতৰত আহি পেলাই এইকণতে গোট খাই আছোঁ ল'ৰাকেইটা গোটেইকেইটা ঘৰটো এতিয়া কিমান দূৰ নাজানো আৰু এইটো কেনেকুৱা ৰাস্তা নাজানো ৰাস্তাটো ভাল হ'লে হয় আৰু দেই ৰাস্তা ভালনে পিনপিনীয়া ব'লা ব'লা বাই বাই আজি লাষ্ট ইয়াকে আহিলোঁ আৰু এতিয়াৰ পৰা যামগৈ আৰু এতিয়া এটা ঘৰলৈ গৈ আছোঁ আহি আছোঁ ধুনীয়া ৰাস্তা এটা বজাৰ ৰাস্তাটো চব নাই কি চালিয়া লাগিছে হা ইয়াতে বনাই লওঁ ইয়াতে বনাওঁ দলং আছে ফ্ৰেমটো ফাটি গৈছে ন তো ইয়াতে বহি চাহ খাই আছোঁ বৰ্তমান আৰু এতিয়া আমিতো যাব লাগিব কিন্তু আজি নাযাওঁ কাইলৈ ৰাতিপুৱা যাম 4-5টামান বজাত আৰু আমি যাম এটা শ্বৰ্টকাট ৰাস্তা এটা বেলেগ ৰাস্তা কাৰণ যোৰাবাটত সম্পূৰ্ণ পানী হৈ আছে পানীৰ পৰা যাব ন আমি পবিতৰা হৈ মাজেৰে একদম এটা শ্বৰ্টকাট আছে সেইটোদি যাম নেক্সট ব্লগত আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে কাইলৈ ব্লগটো হয়তো হাতীগড় দেখিবলৈ পাব পাৰে চাগে একদম পবিতৰা মাজেদি যাম একদম শ্বৰ্টকাট ৰাস্তা এটা আছে লৈ যাম আৰু গুৱাহাটী একদম মাজমজিয়াত ওলামগৈ তো জানো যি হয় দেখা যাব যদি দেখোঁ আপোনালোকেও চাবলৈ পাব তো নেক্সট ব্লগটো চাবই আৰু বাকী আজি এই ব্লগটো চাওক আৰু কি হয় এতিয়া পাইছোঁ যিহেতু চাহ খাই লওঁ কি কৰিম আৰু তো ভাইটিহঁতকো বাই বাই দিছোঁ আৰু তাতো ঘৰলৈ যায় বোলে বাই বাই আকৌ কাইলৈ ৰাতিপুৱা লগ পাম হয়তো নেক্সট ব্লগত লগ পাম এইটো ব্লগত বাই বাই গা ধুলা বাই 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 গাইছ এতিয়া ভাতকেইটা খাই লৈছোঁ আৰু বাকী ভাইটিটোও খাই আছে আৰু গুণজিতৰ ঘৰতে আৰু এতিয়া তাৰ ৰুটটো চব দেখুৱাওঁ বাকী দেৱাশিষ বাহিৰলৈ গৈছে আহিব আৰু সিও খাই বৈ লওঁ বাকী ইফালে ছাইডত আছে আপোনাৰ দেখিছে ন ইয়াৰ মটন ইয়াৰ চিকেন হৈ গ'ল আজিলৈ সামৰণি কৰোঁ আৰু ব্লগ কাইলৈ ৰাতিপুৱা সোনকালে যাম আৰু পবিতৰালৈ যাব লাগিব শ্বৰ্টকাট মাৰি আৰু লাষ্টত আমাক কি খাইছোঁ গম পায় তাৰপিছত মাছ কি মজাকৈ মোক ভাত খাবলৈ দিছে কিন্তু ভাত নাখাওঁ বুলি কোৱাৰ কাৰণে অকল খালীকৈ মাছ খাবলৈ দিছে মাছ খাই আছোঁ খাই লওঁ সেইকাৰণে মাছকেইটা খাই পেলাই
আজি ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ আকৌ কাইলৈ আহি আছোঁ একদম নতুন ব্লগ লৈ গুৱাহাটী একদম পানীৰ মাজত যাবলৈ নেক্সট ব্লগ চাব কেনেকুৱা লাগে কমেণ্ট কৰিব এইটো ব্লগ চাই আৰু চেনেলটো এতিয়া ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব আৰু লাডাখৰ ভিডিঅ' চাবলৈ যি মন আছে ব'লক তেতিয়াহ'লে কাইলৈ আমি গুৱাহাটী কেনেকৈ যাওঁ দেখুৱাম তো আজি ভিডিঅ'টো ইমানতে বাই বাই এতিয়া ছাবস্ক্ৰাইব কৰি থাকবি নহবা নতুন ভিডিঅ' নটিফিকেশ্যন নাপাব গুড নাইট